দেৱতাসকলে যেতিয়া সমুদ্ৰ মন্থন কৰিছিলে তেতিয়া সাগৰৰ পৰা মহামূল্যৱান সামগ্ৰীবোৰ ওলাই আহিছিল আৰু ইয়াৰ ভিতৰত শংখ অন্যতম। ভগৱান বিষ্ণুৰ পৰম ভক্ত শংখচূড় নামৰ ৰাক্ষসৰ অস্থিৰ পৰা বিভিন্ন প্ৰকাৰৰ শংখৰ সৃষ্টি হৈছিল। শিৱই শংখচূড় বধ কৰিছিলে, গতিকে শিৱ পূজাত শংখ বজাব নালাগে। কিন্তু ঘৰত সদায় শংখ বজালে নাৰায়ণে সন্তুষ্টি লাভ কৰে আৰু লক্ষ্মীয়ে বাস কৰে। মনত ৰাখিব, দক্ষিণাৱৰ্ত শংখ হৈছে শ্ৰেষ্ঠ শংখ। এই শংখ ঘৰত ৰাখিলে সৰ্বপ্ৰকাৰৰ বাধা বিঘিনি দূৰ হয় আৰু অৰ্থ আহে। কিন্তু এই শংখত চাউল ভৰাই ৰাখিব লাগে। মনত ৰাখিব, আপুনি যদি শংখনাদ কৰে মানে সদায় শংখ বজায়, তেতিয়া এই শব্দ যিমান দূৰলৈ যায় সিমান দূৰলৈ কিন্তু শত্ৰু নাথাকে, শত্ৰু নাশ হয় আৰু অশুভ শক্তি দূৰত পলাই যায়। ধন্যবাদ, নমস্কাৰ।